পাপাই মাছ আনিছিলে, মাগুৰ মাছ। কিহে বনামনো তাকে ভাবি আছিলোঁ। তাকে ভাবিলোঁ ভেদাইলতা কেইডালমান আছিলে, মাগুৰ মাছৰ লগতে ভেদাইলতা বনাওঁ। এইখিনি নিমখ হালধি সানি পিনি থৈ দিছোঁ, আধা ভজা কৰি ল'ব লাগিব। এইফালে আলু এটা বইল কৰি ল'লোঁ, এইফালে ভেদাইলতাখিনি মিক্সাৰত দি ল'লোঁ। আৰু মোৰ এইফালে কেৰাহী গৰম হৈয়ে গৈছে অলমষ্ট। কেৰাহীটো ইগন'ৰ কৰিব দেই, এইটো বহুত বছৰ পুৰণি কেৰাহী। মোৰ ইয়াতে বনাই ভাল লাগে, যিমান কেৰাহী থাকিলেও মানে ইয়াত লাগি নধৰে বিশেষকৈ। এইফালে মোৰ ভাত হৈ গৈছে, এতিয়া মই আধা ভজা কৰি ল'ম। মোৰ অকণমান অসুবিধা হয়, যিহেতু কেমেৰামেন নাই, মই কেমেৰা কৰিব লাগে, ময়ে বস্তুবোৰ বনাব লাগে, কাৰণে অকণমান অসুবিধা হয়। ভিডিঅ' ষ্টেণ্ড আছে, কিন্তু মানে ইয়াত থ'ব পৰা সুবিধা হোৱা নাই, মানে অসুবিধা হয় আৰু তাত। শেষত কেৰাহীতে ইয়াত আদা নহৰু অকণমান দি দিম। মাছ দি আলু দি দিলোঁ। সেইখিনি ভিডিঅ' কৰা নহ'ল, ল'ৰা ছোৱালী ইমান আমনি কৰি থাকে। ইফালে বন্ধাকবি ভাজি আছোঁ, কালাৰটো মানে ক'লা হয়ে। কিছুমানে আৰু কয় যে ভেদাইলতা নাখাওঁ, তিতা হয়, কিবা হয়, এনেকুৱা একো কোনো কথা নাই। ইমান তিতাও নহয়, খাব পাৰি। আমি বনালে কিন্তু আমি তিতা নাপাওঁ। এনেকৈ যাৰ গা বেয়া লাগি থাকে, এনেকৈ জালুক দি খাই দিলে ভাল পাই যাব। কিন্তু আমি এতিয়া জ্বলা দিয়া নাই, ল'ৰাটো যিহেতু খাব। ইমান ধুনীয়াকৈ উতলি আছে, হৈয়ে যাব আৰু। এইফালে ভাজি হৈ আছে।